না জেলা প্রশাসন গাদ্দারি বন্ধ করো ঠিকাদার গাদ্দারি বন্ধ করো কিল্লারবাগবাসীর ঐক্যবদ্ধ সংগ্রাম জিন্দাবাদ কিল্লারবাগবাসীর ঐক্যবদ্ধ সংগ্রাম জিন্দাবাদ রেল ডিপার্টমেন্ট হায় হায় রেল ডিপার্টমেন্টের গাদ্দারি বন্ধ করো পুলিশ দিয়ে আন্দোলন দমানো যাবে না পুলিশ দিয়ে আন্দোলন দমানো যাবে না আর্মি দিয়ে আন্দোলন দমানো যাবে না জেলা প্রশাসন হায় হায় কাটিজোড়া সার্কেল অফিসারকে অবিলম্বে কাটিজোড়া থেকে বদলি করতে হবে স্থানীয় ভুক্তভোগী জনগণের আবেগ নিয়ে ছেলে খেলা বন্ধ করো জেলা প্রশাসন হায় হায় জেলা প্রশাসন হায় হায় কিল্লারবাগের রাস্তার কাজ আরম্ভ করতে হবে কাজ না করে রেল লাইন ঠিক করা মানছি না মানবো না রাস্তার কাজ আরম্ভ না করে রেল লাইন ঠিক করা মানছি না মানবো না রেল লাইনের নিচে টানেল নির্মাণ করতে হবে পুরানো রাস্তার সংস্কার আরম্ভ করতে হবে তাহলে আমরা কোন ধরনের মেটেরিয়াল যেতে দেব না রেল ডিপার্টমেন্ট হায় হায় এজিএম মুর্দাবাদ জিএম মালিকাও মুর্দাবাদ জেনারেল ম্যানেজার মুর্দাবাদ হাইলাকান্দি ডিস্ট্রিক্ট অ্যাডমিনিস্ট্রেটিভ মুর্দাবাদ ডিসি মুর্দাবাদ কাটিজোড়া সার্কেল অফিসার মুর্দাবাদ রেল ডিপার্টমেন্ট হায় হায় জনগণের আবেগ নিয়ে ছেলে খেলা বন্ধ করো কিল্লারবাগবাসীর ঐক্যবদ্ধ সংগ্রাম জিন্দাবাদ ঠিকাদার গাদ্দারি বন্ধ করো ঠিকাদার গাদ্দারি বন্ধ করো না করে যাও 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 আজি আপোনালোকে জানে আমাৰ এই কিল্লাৰবাগৰ ৰেল লাইন যিটো আছে সেইটো আপোনালোকে ডেষ্ট্ৰয় হৈ গৈছে কাৰণ টেকনিকেল টিমৰ দুৰ্বলতাৰ কাৰণে আপোনালোকে জানে ৰেল ডিপাৰ্টমেণ্টৰ টেকনিকেল টিম এইবিলাক লাইনত মানে পৰীক্ষা নিৰীক্ষা নকৰে ইয়াৰ কাৰণত আপোনালোকে দেখিছে এতিয়া ৰেল লাইন বন্ধ হৈছে নৈৰ গৰ্ভত গৈছে আজি যোৱাকালিও স্থানীয় ৰাইজে প্ৰতিবাদ কৰিছিলে যে আগতে ৰাস্তা নিৰ্মাণ কৰিব লাগিব তাৰ পিছত ইয়াতে টানেল দিব লাগিব তাৰ পিছত পুৰানো যি ৰাস্তা আছে যি ৰাস্তা হৈ এতিয়া মেটেৰিয়েলছ দিছে ৰেল ডিপাৰ্টমেণ্টে এই ডিপাৰ্টমেণ্টে আগতে ৰিপেয়াৰিং কাজটো আৰম্ভ কৰি তাৰ পিছত মেটেৰিয়েলছবিলাক নিব লাগিব স্থানীয় ৰাইজৰ এইটো দাবী আৰু এইটো গণ দাবী আৰু এইটো ন্যায়সংগত দাবী আপোনালোকে জানে আজি চাওক নৈৰ গৰ্ভত ৰেল লাইন গৈছে কিমান বছৰৰ আগৰ পৰা ৰাইজে জানাইছিলে যে ৰেল লাইনৰ এনেকুৱা অৱস্থা নৈ খহনীয়া দেখা দিছে আপোনালোকে ইমিডিয়েট প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক ৰেল ডিপাৰ্টমেণ্টে কৰা নাই আমাৰ যে মালিগাঁৱত যি জেনাৰেল ৰেল ডিপাৰ্টমেণ্টৰ যি জেনাৰেল মেনেজাৰ যিজন আছে অকৰ্মণ্য ব্যৰ্থ এজন মেনেজাৰ আছে আমাৰ বদৰপুৰত যিকেইজন আধিকাৰিক আছে এজিএম এডিএন যিবিলাক আছে যে আপোনালোকে জানে এইবিলাক সকলো একদম ব্যৰ্থ অবৈজ্ঞানিক পদ্ধতিতে এইবিলাকে কাজ আৰম্ভ কৰে কাজ কৰি থাকে এতিয়া স্থানীয় ৰাইজটো ভুক্তভোগী হৈছে আপোনালোকে জানে এতিয়া নৈ গৰ্ভত গৈছে ৰাস্তাটো যাব ৰাস্তাটো এইবিলাকে যেনেকুৱা মেটেৰিয়েল অহা যোৱা আৰম্ভ কৰিছে ৰাস্তাটো অলৰেডি ডেষ্ট্ৰয়ৰ পথত আছে হৈ যাব স্থানীয় ৰাইজে দাবী জনাইছিলে য'ৰ পৰা এতিয়া মানে ৰেল লাইনৰ কাজ আৰম্ভ হৈছে মানে নিৰ্মাণ কাজ আগতে আৰম্ভ কৰিছে তাৰ পৰা মিছন ৰোড হৈ এটা ৰাস্তা নিৰ্মাণ কৰিব লাগিব এইটো স্থানীয় ৰাইজৰ এইটো দাবী দিনা না আপনারা এক নম্বৰ দাবী দুই নম্বৰ দাবীটো হৈছে ৰেল লাইনৰ তলত বৈজ্ঞানিক পদ্ধতিতে ইঞ্জিনিয়াৰিং টেষ্ট ৰিপৰ্ট মতে য'ত ফিট ফৰ হয় তাতে টানেল নিৰ্মাণ কৰিব লাগিব আৰু এতিয়া যি ৰাস্তাটোত আমি এতিয়া প্ৰতিবাদ কৰিছোঁ স্থানীয় ৰাইজে দাবীটো হৈছে এইটোৱে সংস্কাৰ আৰম্ভ কৰিব লাগিব সংস্কাৰ আমি যেতিয়ালৈকে এই তিনিটা দাবী আমাৰ ফুলফিল নহ'ব আমি আন্দোলন প্ৰত্যাহাৰ নকৰোঁ আৰু আপোনালোকৰ জৰিয়তে আৰু এটা আমি হাইলাকান্দি ডিটিক হুকিয়াই দিছোঁ আৰু কাটলিতৰা চাৰ্কল অফিচাৰক কাটলিতৰাটো তোমালোকৰ দেউতাকৰ নহয় হাইলাকান্দি তোমালোকৰ দেউতাকৰ নহয় তোমালোকৰ আমি তোমালোকক বেতন দিয়া আছোঁ আমাৰ বেতনৰ কাৰণে তোমালোকৰ পেট চলি আছে ৰাইজৰ লগত গাদ্দাৰী নকৰিব যোৱাকালি তোমালোকে আৰ্মি লৈ আহি ৰাইজক ধমকি দিছে ধমকি দিছে গ্ৰেপ্তাৰ কৰিছিলে বিডিএছএফৰ এজন মেম্বাৰক জিয়াবুদ্দিনক এইটো আমি পত্ৰ নিদিওঁ আমাৰ গাত তেজ আছে আমাৰ দাবীটো গণদাবী কিন্তু ৰাইজৰ লগত গাদ্দাৰী নচলিব ৰাইজৰ লগত ত্ৰিভাষিক আলোচনাত বহিব লাগিব আলোচনাৰ সাপেক্ষে আপুনি যি কৰাৰ কৰিব লাগিব আদাৰৱাইজ তোমালোকে যদি পুলিচ দি আৰ্মি দি বিএছএফ দি আৰু যদি গাদ্দাৰী কৰে আধা সামৰিক বাহিনী লৈ আমি প্ৰদুত্তৰ দিয়াৰ কাৰণে
আমি স্থানীয় রাজি আছি না উত্তর দিয়ার কারণে আমি সাধু আছো আজি আমি আমার যেটো দাবি একটু সম্পূর্ণ গণতান্ত্রিক দাবি আর আমি সম্পূর্ণ শান্তিপূর্ণ আন্দোলন কৰি আছো এতিয়া যদি ৰেল ডিপাৰ্টমেণ্টৰ আধিকাৰিক বিলাকে আমাক মাতে আমি ত্ৰিপাক্ষিক আলোচনাত বহিবলৈ সাধু আছো লগতে আমাৰ ডিসি থাকিব লাগিব ডিসিয়ে এইটো আৰু সাৰ্কল অফিচাৰক আমাৰ কাটলিচৰাৰ পৰা ইমিডিয়েট ট্ৰান্সফাৰ কৰিব লাগিব এইবিলাক গাদ্দাৰ আমি নিবিচাৰো আমাৰ কাটলিচৰাত গাদ্দাৰ নিবিচাৰো আমি ৰাইজৰ যেটো দাবি আপোনালোকৰ মাধ্যমে আমি আশা কৰো মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আছো আমাৰ হাইলাকান্দিৰ গাৰ্জেন মিনিষ্টাৰক অনুৰোধ জনাই আছো আৰু আমাৰ লোকেল বিধায়ক সুধামুদ্দিন নাগৰীক অনুৰোধ জনাইছো আপোনালোকে এইটো হস্তক্ষেপ কৰক কিয়নো ৰেল ডিপাৰ্টমেণ্টে যেটো কৰিছে এইটো নেপোটিজম কৰিছে গাদ্দাৰী কৰিছে ৰাইজৰ আবেগ লৈ চেলেকেলা কৰিছে আমি এইটো প্ৰশ্ন নিদিও আমাৰ দাবিটো যেতিয়ালৈকে ফুলফিল নহ'ব তেতিয়ালৈকে আমাৰ ইয়াৰ আন্দোলন চলিব আমি আকৌ কৈছো আমাৰ দাবিটো এতিয়া ৰেলৰ যে ৰিপেয়াৰিঙৰ কাজ আৰম্ভ হৈছে যোৱাৰ পৰা তাৰ পৰা মিছন ৰোড লৈকে এটা ৰাস্তা নিৰ্মাণ কৰিব লাগিব ইয়াতে ৰেলৰ জমি আছে তাতে নিৰ্মাণ কৰিব লাগিব তাৰ পিছত ইঞ্জিনিয়াৰিং ৰিপৰ্ট মতে ফিট ফৰ লেণ্ড চাই এটা টানেল নিৰ্মাণ কৰিব লাগিব কিয়নো এই ৰাস্তা হয় আপোনাৰ টিগাংগা আৰু কেইবাটাৰ ইয়াতে আছে আৰু হাজাৰ হাজাৰ ৰাইজ ইয়াতে বসবাস কৰি আছে বালিজটি এইবিলাকৰ যাতায়াতৰ সুবিধা কৰি দিব লাগিব য'ত আজি আমি ৰাস্তাত প্ৰটেষ্ট কৰি আছো এই ৰাস্তাটোৰ রিপেয়ারিং কাজ যেতিয়ালৈকে আৰম্ভ নকৰিব আৰু যোন ঠিকাদাৰ এই ঠিকাদাৰ এইটো তোমাৰ দেউতাকৰ সম্পত্তি নহয় এইটো হাইলাকান্দি ৰাইজৰ আবেগ লৈ আপুনি নকৰিব আৰু ডিজিটাল কোনো জানাইছো আপুনি স্পট ভেৰিফিকেশ্যনত আহক আমাৰ বদৰপুৰৰ যিকেইজন আধিকাৰিক আছে ৰেল ডিপাৰ্টমেণ্টৰ আপোনালোকে স্পট ভেৰিফিকেশ্যনত আহক লগতে আমাৰ ডিজি লৈ আহক আৰু এজিএম যোন আছে যে আমাৰ মালিগাঁৱত এনএফ ৰেলৱেৰ যে এজিএম যিজন আছে মালিগাঁৱত নিজনক আহ্বান কৰি আছো আমি স্থানীয় কিল্লাৰবাগৰ ৰাইজৰ ফালৰ পৰা অনুৰোধ জনাই আছো আপুনি লাগিলে স্পটত আহক আহি এতিয়া যি ডিসপুট আৰম্ভ হৈছে এইটো সমাধান কৰি দিয়ক নহলে আমাৰ ইয়াৰ আন্দোলন চলিব এতিয়া চলি আছে চলি থাকিব যেতিয়ালৈকে এইটো স্থায়ী সমাধান নহ'ব আমাৰ এই তিনিটা যি দাবী আছে এই দাবী যদি পূৰণ নহয় তেনেহ'লে আমাৰ এই আন্দোলন চলি থাকিব ৰেল ডিপাৰ্টমেণ্ট হয় ৰেল বিভাগ হয়